অসম বিধানসভাৰ অধিৱেশন চলি আছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নতুন চৰকাৰে নিশ্চিতভাৱে অসমীয়া জাতি, অসমৰ কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা ৰক্ষাৰ কাৰণে কেতবোৰ সিদ্ধান্ত, সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিব। আমি আশাবাদী। আমি অনুভৱ কৰোঁ যে বৰ্তমানৰ অসম বিধানসভা যিখন গঠন হৈছে, এই বিধানসভাখন যথেষ্ট শক্তিশালী বিধানসভা। চৰকাৰী পক্ষত 102 গৰাকী বিধায়ক আছে আৰু নিশ্চিতভাৱে এই 102 গৰাকী বিধায়কে অসম বিধানসভাৰ যোগেদি অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত দৃঢ় আৰু সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিব। আমি আশাবাদী যে আমাৰ যি জনগোষ্ঠীয় সমন্বয় পৰিষদ অসম, এই জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমে আমি কেতবোৰ দাবী উত্থাপন কৰি আহিছিলোঁ। দাবীবিলাকৰ ভিতৰত আছিল অসম বিধানসভাত আসন সংৰক্ষিত কৰা। যে আমি দেখিছোঁ যে অসম বিধানসভাৰ আমি নিবিচৰা প্ৰব্ৰজিত এইখিনি মানুহ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহে। সেয়েহে আমাৰ দাবী আছিল অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি যি সাংবিধানিক ৰক্ষা কৱচ অসমীয়া জাতিক দিয়াৰ কথা আছিল, সেই 6 নম্বৰ দফা অনুসৰি অসম বিধানসভাত সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী যে অন্তত অসমৰ 18টা বিধানসভা সমষ্টি প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অসমৰ জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰিব লাগে। এই 18টা বিধানসভা ভিতৰত আছে পৰ্বতজোৰা, গৌৰীপুৰ, ধুবুৰী, বীৰসিংজৰুৱা, মানকাছাৰ, জলেশ্বৰ, গোৱালপাৰা, সৃজনগাম, মন্দিয়া, চেঙা, পাকাবেতবাৰী, চমৰীয়া, দলগাঁও, লাহৰীঘাট, ঢিং, ৰূপহীহাট, চামগুৰি আৰু বিনাকান্দি। এই 18টা বিধানসভা সমষ্টি যদি অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অসমৰ জনগোষ্ঠীৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰে, নিশ্চিতভাৱে ই এটা জাতিটোৰ কাৰণে অতি সুৰক্ষিত কাম হ'ব। আৰু দ্বিতীয় কথাটো হৈছে যে অসমত উচ্চ সদনৰ কথাটো বহু দিনৰ পৰা আলোচনা হৈ আছে আৰু বিধানসভাতো এই বিষয়টো আছে। গতিকে বৰ্তমানৰ চৰকাৰে অসমৰ সকলো জনগোষ্ঠী যাতে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিব পাৰে, বিশেষকৈ সৰু সৰু যিবিলাক আমাৰ জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহৰ জনপ্ৰতিনিধি যাতে অসম বিধানসভাত আহিব পাৰে, সেইটো কৰিবৰ কাৰণে উচ্চ সদনৰ বিষয়টো নিশ্চিতভাৱে ৰূপায়ণ কৰিবৰ কাৰণে বৰ্তমানৰ চৰকাৰে সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী। বিশেষকৈ দেউৰী, চিংফৌ, খামটি, ফাকে, টাইফাকে আদি কৰি হাজং, এনেকুৱা বহু সৰু সৰু জনগোষ্ঠী আছে যিবিলাক জনগোষ্ঠীৰ জনপ্ৰতিনিধি অসম বিধানসভালৈ সংখ্যাৰ কাৰণে অহাত অসুবিধা থাকে। গতিকে অসম বিধানসভাখন যাতে সম্পূৰ্ণ হয় অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ, তাৰ কাৰণে অসমত উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে। এই দুটাই কথা মূলতঃ যে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি
অসমৰ 18টা বিধানসভা সমষ্টি প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা জনগোষ্ঠীৰ কাৰণে সংৰক্ষণ কৰিব লাগে আৰু অসমত উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে আৰু এটা কথা মই আজি অলপ দিনৰ আগতে কৈছিলোঁ যে অসমৰ মছজিদসমূহত মানে 90% স্থানীয় জনগোষ্ঠীৰ লোক ইমাম আৰু মুয়াজ্জিন নাই। এই কথাটো সংবাদ মাধ্যমত যথেষ্ট ধৰণে প্ৰচাৰ হৈছিল, কিছুমানে মোক সমালোচনাও কৰিছিল। কোনো কথা নাই, কিন্তু মই এগৰাকী মানে ইছলামধৰ্মী লোক হিচাপে, অসমীয়া লোক হিচাপে মই আহ্বান জনাম যে যিসকল অসমীয়া মানুহৰ, ইছলামধৰ্মী মানুহৰ জামাত আছে, তেখেতসকলে নিজৰ মছজিদত ইমামজন আৰু মুয়াজ্জিনজন যাতে স্বজনগোষ্ঠীয় লোকক নিয়োগ কৰে, তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগে। এইখিনিয়ে কথা। আৰু এটা কথা যে আমি দেখিছোঁ যে বৰ্তমানৰ সময়ত কংগ্ৰেছ দলটো, আচলতে কংগ্ৰেছ দল বুলি ক'বলৈ অলপ অসুবিধাই লাগে, যদিও লেখত তেওঁলোকৰ 18জন নে 19জন MLA এইবাৰ নিৰ্বাচিত হৈছে। তাৰে ভিতৰত মই ভাবোঁ সঁচা অৰ্থত ক'বলৈ গ'লে এজনহে কংগ্ৰেছৰ MLA, মানে গৌৰৱ গগৈ নেতৃত্বাধীন যিটো দল আছে, এই দলটোৰ এজনহে MLA। বাকী কেইজনটো আটাইকেইজন মানে এইটো এটা নতুন কংগ্ৰেছ RW মানে ৰকিবুল হুছেইন আৰু ৱাজেদ আলী চৌধুৰী, এই দুজনৰে কংগ্ৰেছ। যে কংগ্ৰেছৰ যিটো এইটো পেটাৰ্ণটো আচলতে আমি বিভিন্ন ৰূপত আগতে দেখি আহিছোঁ। 1985 চনৰ পিছত আমি UMFৰ ৰূপত দেখিছিলোঁ, তাৰপিছত আমি দেখিলোঁ AIUDFৰ ৰূপত, এতিয়া আকৌ গৈ পেলাই সেইখিনি মানুহ কংগ্ৰেছতে সমবেত হৈছে। আৰু যোৱা বিধানসভা নিৰ্বাচনৰ যিটো ৰিজাল্ট, সেই কথাটোৱে অতি স্পষ্ট কৰি দিছে যে আজিৰ দিনত আচলতে গৌৰৱ গগৈ কংগ্ৰেছটোৰ, গৌৰৱ গগৈ মানে দলটোত এজনহে MLA, বাকী কেইজনটো মানে ৱাজেদ আলী চৌধুৰী আৰু ৰকিবুল হুছেইনৰ দলৰ MLA। গতিকে সেই যিটো কংগ্ৰেছ, মই ভাবোঁ সেই কংগ্ৰেছটো সম্পূৰ্ণ ৰূপত আমি কংগ্ৰেছ বুলিয়ে কওঁ বা পূৰ্ববংগীয় মুছলমানৰ দল বুলিয়ে কওঁ বা UMF বুলিয়ে কওঁ বা AIUDFকে কওঁ, যিয়ে নকওঁ, কিন্তু কংগ্ৰেছ দলটো সাৰ্বজনীন কংগ্ৰেছ দল হৈ থকা নাই। এই কথাটো মই আজি কোৱা নাই, এই কথাটো আজি 10-15 বছৰ আগৰ পৰা মই কৈ আছোঁ যে কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে এটা মানে প্ৰব্ৰজিত মুছলমানৰ ৰাজনৈতিক শক্তিত পৰিণত হৈছে। গতিকে আজিৰ দিনত কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে এটা প্ৰব্ৰজিত মিয়া মুছলমানৰ দল হিচাপে তেওঁলোকে হাতে কামে প্ৰমাণ কৰি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।